Welcome to Hodia. Laila juga ikan. Hai. Hai. Kenapa? Kau pasti? Oh. Di kom harus apa terus? Di kom harus aku dunia aja. Welcome to Hodia. Tumi ekdom dolongan lahe-lahe jaba? 9 kilometer. Ekmo no. নমস্কাৰ গুড মৰ্নিং গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰিছো মোৰ নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে আজি আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই পাপৰি আপোনালোক সকলোকে পাপৰি বা মনিবু ফেসবুক পেজ আৰু ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো আজি আমাৰ যাত্ৰা হৈছে ঢলাশদিয়ালৈ আৰু এই ঢলাশদিয়ালৈ আহি থাকোতে বাটত যেহেতু খুব ধুনিয়া এখন ৰেষ্টুৰেণ্ট দেখা পালো আমি মানে ৰাতিপুৱাই ওলাইছো ডিব্ৰুগড়ৰ পৰা একো নোখোৱাকৈ গতিকে ভাবিলো মাজতে ব্ৰেকফাষ্টটো কৰি লওঁ আৰু খুব ধুনিয়া এখন ৰাস্তাৰ কাষতে লাগি থকা ৰেষ্টুৰেণ্ট দেখিলো আৰু ভিতৰত সোমাই আহি পৰিৱেশটো যে এনেকুৱা ভাল লাগিলে আপোনালোকে চাওকচোন মই এনেও ফুল ভাল পাওঁ তাতে ৰাতিপুৱা আৰু মনটো ভাল লাগি গ'ল চাৰিওফালে ফুলৰ এয়া নাৰ্সাৰী আৰু তাৰ মাজতে টেবুল চকী লগাই তেওঁলোকে খুব ধুনিয়া এখন ৰেষ্টুৰেণ্ট বনাই থৈছে আৰু একেবাৰে ঘৰুৱা পৰিৱেশত ঘৰুৱা খানা আৰু অৰ্ডাৰ দিয়াৰ কিছু সময় পাছতে খুব ধুনিয়াকৈ প্লেটত এয়া সজাই পৰাই লৈ আহিলে শুকান ৰুটি শুকান মাছৰ চাটনি আচাৰ আৰু দালিৰ এখন তৰকাৰী মানে খুব ধুনিয়া একদম ঘৰুৱা মানে হাইজেনিক আমাৰ এনেকুৱা লগা নাই যে আমি হোটেলত খাই আছো বা কোনোবা ৰেষ্টুৰেণ্টত একেবাৰে যেন ঘৰত খাই আছো আৰু পৰিৱেশটো খুব ধুনিয়া এয়া আমি সকলোৱে মিলি খুব ধুনিয়াকৈ ব্ৰেকফাষ্টটো কৰিলো আসলতে পেট পূজাই সকলোখিনি নহয় জানো মনটো ভাল লাগি গ'ল এনেকে ধুনিয়াকে ব্ৰেকফাষ্টটো কৰিব ফালে ৰাতিপুৱা ভাল লাগে তাৰ পিছতে পাপাহঁতকো ভাল পোৱাৰ কাৰণে এক্সট্ৰাকে মাটি দাইলৰ তৰকাৰী এখনো আনি দিলেহি আৰু এয়াই হৈছে ৰাইজৰ মৰম চাওকচোন মই যাম বুলি বোলে কল্পনাই কৰা নাছিলে ঘপককে মোক দেখা পায় দাদা বৌ দুজনে চক খাই উঠিলে আৰু খুব ভাল পালে তেওঁলোকৰ তালে যোৱাৰ কাৰণে খুব ধুনীয়াকৈ মোক এখন হাতে বোৱা গামোচা দিলে তাৰ পাছতে মোক তেওঁলোকৰ নাৰ্সাৰীখন দেখুৱাবলৈ লৈ গ'ল নাৰ্সাৰীখন বহুত ডাঙৰ জানেনে ৰাস্তাৰ কাষত যদিও বহুত দীঘল আৰু ইমান ভাল লাগিলে নাৰ্সাৰীখনত বহুত ধৰণৰ ফল আছে তাৰ পিছত ফুল আছে ফুলি থকা ফুল আছে ভিতৰত সজোৱা ফুল আছে বাহিৰত সজোৱা ফুল আছে মুঠতে সকলোখিনি ফুলেই পাব সকলোখিনি গছ-গছনিয়ে পাব খুব ধুনিয়া লগা এখন নাৰ্সাৰী মইতো এনেও নাৰ্সাৰী আৰু ফুল বুলি ক'লে বহুতেই ভাল পাওঁ আৰু সেই কাৰণে মোক গোটেই নাৰ্সাৰীখন তেখেতলোকে দেখুৱালে খুব ভাল লাগিলে তেওঁলোকৰ পৰিয়ালত 3জন মানে দাদা বৌ আৰু ল'ৰা এজন আছে সৰু ল'ৰা হি স্কুলত গ'ল আৰু দাদা বৌয়ে থাকে দিনটো কাষ্টমাৰ আহিলে নাৰ্সাৰীখনত কাম কৰি থাকে আৰু কাষ্টমাৰ আহিলে তেওঁলোকে ৰেষ্টুৰেণ্টত খুব ধুনিয়াকৈ বনাই কাষ্টমাৰক খুৱায় গতিকে খুব ভাল পায় কাষ্টমাৰেও খুব ভাল পায় ঘৰুৱা খানা খাবলৈ পায় যেহেতু আৰু হোটেলখন বান্ধৈ আহাৰ ডিকমত আছে আপোনালোকে যদি কেতিয়াবা সেইফালে যায় নিশ্চয় সোমাব যেহেতু প্ৰায় মানুহে এনেকুৱা খানা খাবলৈ আসলতে বিচাৰি ফুৰে সেইকাৰণেহে মই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালো যদি আপোনালোকে ঢলাশদিয়াৰ ফালে যায় তেতিয়াহ'লে আপোনালোকে ইয়াতে সোমাই ধুনীয়াকৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো একদম বাজেট ফ্ৰেণ্ডলি কৰি যাব পাৰে তেওঁলোকৰ হোটেল এখন আছে বজাৰত বহে বোলে বাৰ লৈ আৰু ঘৰত এইখন লগতে নাৰ্সাৰী বস্তু পায় আৰু এখন সৰু ঘুমটিও আছে তাৰ পিছতে আমি তেওঁলোকৰ তাৰ পৰা বিদায় লৈ আহিলো আৰু আহোতে এয়া চাওক আকৌ আমি তেলৰ খাট দেখিলো অৱশ্যে আমি ওচৰলৈ গৈ আপোনালোকক দেখাব পৰা নাই তাৰ কাৰণে দুখিত কিন্তু বাহিৰৰ পৰা আপোনালোকক দেখুৱালো যে হেয়া হৈছে তেলৰ খাট তেল ওলোৱা কিন্তু ৰাস্তা পদূলিবোৰ যে বিৰাট ভাল লাগিছে নহয়নে আপোনালোকে বাৰু ভাল পাইছেনে মই কিন্তু বিৰাট ভাল পাইছো আৰু খুব সাফা আৰু হাইজেনিক সেইকাৰণে আপোনালোকক দেখুৱালো মানে দুইফালে সেউজীয়া গছ-গছনি আৰু তাৰ মাজতে ৰাস্তাটো
পিছে আপোনালোকৰ কোনে কোনে এনেকৈ ভিডিঅ' বনায় বা ফটো উঠি ভাল পায় চাওকচোন যেতিয়া গ্লাছখন খুলি দিয়া হয় বাহিৰৰ বতাহ এটা আহি থাকে আৰু একদম মুখত লাগে খুব ভাল লাগে নহয়নে এনেকৈ ভিডিঅ' বনায় ময়ো বনাওঁ কিন্তু নহয়গৈহে মোৰ সবে গালে গাব Hodiale zame ma ami hot pul khame mani mami bandhi ma kaisa patot lo mani mami bandhi ma kaisa patot lo hodianu ki ring etar bat hot pul setat kize hale jale nasor dale tale kesa kumol pat bandhi mami bandhi ma esa paton left masa আমি যে ইমান ফূৰ্তি কৰি গান বাজনা গাই গৈ আছোঁ অৱশ্যে ভুল হ'লে আপোনালোকে কিন্তু ক্ষমা কৰি দিব দেই এয়া আমাৰ ফূৰ্তিহে আৰু ৰাস্তাবোৰ চাওকচোন ইমান ধুনীয়া চাৰিওফালে মানে দুইফালে সেউজীয়া গছ গছনি মাজদি ৰাস্তাটো আৰু উজনি অসমৰ ৰাস্তা সঁচাকৈ বিৰাট ভাল তাৰপিছতে এয়া আমি আৰু কিছুদূৰ যোৱাৰ পাছতেই চাগে ঢলা শদিয়া পাম আহি আছোঁ আৰু খুব ফূৰ্তি কৰি পৰিয়ালৰ লগত এনেকৈ নহয়নে বাৰু এনেকৈ ফূৰ্তি কৰিলে যে কিমান ভাল লাগে আৰু ৰাস্তাবোৰ আচলতে বৰ নহয় যিমান দীঘলীয়া ৰাস্তাই নহওক যদি গাড়ীত থকা মানুহখিনিয়ে ফূৰ্তি কৰি আহে তেতিয়াহ'লে পটককৈ পোৱা যায় নহয়নে বাৰু কথাটো মন কৰিছেনে আৰু যদি আপোনালোক সকলোৱে মনে মনে আহে অকণমান ৰাস্তাও বহুত দীঘল দীঘল লাগে হয়নে বাৰু এনেকৈ আমি ফূৰ্তি কৰি আগবাঢ়ি আছোঁ আৰু কিমান দূৰ যোৱাৰ পাছত চাগে আমি ঢলা শদিয়া পাম হ'লেও এইফালে এনেকুৱা লাগে যেন মানুহৰ বসতিটো কম চাওকচোন ইয়াৰফালে চাহপাতৰ বাগান আছে এটা চাইডে চাহপাতৰ বাগান মাজেদি ৰাস্তাটো আনফালেও আছে অৱশ্যে চাহপাতৰ বাগান কিন্তু ইয়াতে মই যি দেখিলোঁ মানুহৰ বসতিটো কম বহুতখিনি জেগা আমি মানুহেই পোৱা নাই মানে অলপ মানুহ পাওঁ যদি অলপখিনি মানুহ নাপাওঁ বাৰু যি নহওক এই ৰাস্তাৰ মাজেদি আমি গৈ আছোঁ এতিয়া ৰাস্তা পদূলিবোৰ মই বেছিকৈ ভিডিঅ' দেখাই থকা কাৰণ এটাই মানে ৰাস্তাবোৰ কিমান চাফা চাৰিওফালে গছ গছনি মাজদি ৰাস্তাটো কিমান চাফা পৰিৱেশটো কিমান ধুনীয়া আচলতে এইকাৰণেহে আপোনালোকক দেখুৱাই গৈছোঁ আৰু কিছুদূৰ যোৱাৰ পিছত আমি ঢলা শদিয়া পামগৈ আৰু ঢলা শদিয়া পোৱাৰ আগতে এটা চেক পইণ্ট আছে যিটো চেক পইণ্টত প্ৰায় গাড়ীবোৰ চেক কৰা হয় যদিও মানে যিহেতু নতুন দলং সেইটোতো চেক কৰিবই নহয় জানো গতিকে সেইটোত ইমান ভয় খাবলগীয়া একো নাই আমি তাৰমানে চেক পইণ্ট পালোহিয়ে চাওকচোন এয়াই হৈছে ঢলা শদিয়া ব্ৰিজৰ ওপৰত উঠা চেক পইণ্টটো আৰু এইখিনিতে এয়া চাওক আৰক্ষী বিষয়াসকল ৰৈ থাকে আৰু এয়াই হৈছে আমাৰ এছিয়া মহাদেশৰ বৃহত্তৰ দলং ভূপেন হাজৰিকা সেতু আৰু এইখনেই হৈছে ঢলা শদিয়া আৰু ভাবিলে আচৰিত লাগে ভূপেন হাজৰিকা ডাঙৰীয়া এই শদিয়াৰ পৰা গৈয়ে বিশ্ববিখ্যাত এজন সংগীত প্ৰেমী ব্যক্তি এজন বৰেণ্য ব্যক্তি এজন সংগীতৰ সাধক নহয়নে ভাৰত ৰত্ন চাওকচোন এই শদিয়াৰ পৰা গৈয়ে তেওঁ গোটেই বিশ্বতে মানে বিখ্যাত হৈ পৰিছিল নহয়নে আৰু এয়া আমি এতিয়া ঢলা শদিয়াৰ ওপৰেদি গৈ আছোঁ কিন্তু আমি ভাবিছিলোঁ এবাৰ আমি ব্ৰিজত নামো কিন্তু আমাৰ আকৌ নামিবলৈ ভয় লাগিলে মানে ব্ৰিজত এনেকৈ নামি পেলাই ফটো চটো উঠাৰ এলাও নাছিলে বোলে সেইকাৰণে আমি আৰু ব্ৰিজখনত খালি গাড়ীখন চলাই গ'লোঁ খালি শ্ল'কৈ গৈছোঁ যাতে আপোনালোকেও দেখক বা আমিও দেখোঁ বা আমি ভিডিঅ'টো বনাব পাৰোঁ কিমান ধুনীয়া আপোনালোকে বাৰু আৰু এটা কথা মন কৰিছেনে মানে এই দলংখন দৈৰ্ঘ্য প্ৰায় 9.9 কিলোমিটাৰ আৰু ইয়াৰ গোটেই ষ্ট্ৰাকচাৰটো হৈছে আমাৰ S2 আমাৰ ইংৰাজী এলফাবেটৰ যিটো S হয়
S2 টাইপ আপোনালোকে কেতিয়াবা যদি যায় এবাৰ চাবচোন S2 টাইপ আৰু ৰাতি হ'লে অৱশ্যে পোহৰটো বেছি ধুনীয়াকৈ জিলিকি উঠে কিন্তু আপোনালোকে দিনতো অৱশ্যে যদি ৰৈ মেলি ভালকৈ চাই তেতিয়াহ'লে আপোনালোকে গম পাব যে ইয়াৰ এংগলটো S2 টাইপ কিন্তু বিৰাটেই ভাল লাগিলে আৰু ইমান দীঘল দলং বাপৰে গৈ আমাৰ শেষেই হোৱা নাই চাওকচোন খুব ধুনীয়া লাগিলে আৰু বাহিৰত ৰ'বলৈ অৱশ্যে মন গৈছিলে কিন্তু যিটো ৰোৱাৰ এলাও নাই সেইকাৰণে আমি আৰু নেনামিলোঁ এনেকৈ আমি গোটেই ঢলা শদিয়া ব্ৰিজখন ইমূৰৰ পৰা সিমূৰলৈ গাড়ীৰে অৱশ্যে অহা যোৱা কৰিলোঁ খোজকাঢ়িলে চাগে কিমান সময় লাগিব ঠিকনা নাই কিন্তু খুব ভাল লাগিলে আৰু ব্ৰিজখন দেখি আহিলোঁ আৰু প্ৰথম অৱস্থাত যেতিয়া এই ব্ৰিজখন হৈছিলে তেতিয়া বহুত মানুহে ইয়াতে পিকনিক খাবলৈও আহিছিলে চাবলৈও আহিছিলে আমি বাৰু চবতকৈ শেষৰ পৰাই চব কাম আৰম্ভ কৰোঁ যিহেতু গতিকে ইয়াৰ শেষত আমি আহিলোঁ ৰ'বলৈ মানুহ দিছে দেখোন অৱশ্যে খুব মাজত ৰৈছে যাতে কোনেও নেদেখে কিন্তু কেমেৰা আছে চাগে দেই নিশ্চয় সেইটো গম পোৱা নাই কিন্তু আমি হ'লেও নৰলোঁ কাৰণ আমি আইনটো উলংঘা নকৰোঁ দিয়কচোন বেয়া লাগে নহয় যি নহওক আমি সুন্দৰকৈ গৈ আছোঁ আৰু কিমানখিনি যোৱাৰ পিছত চাগে আমি আকৌ সিটো মূৰ পামগৈ আৰু যিসকলে এতিয়ালৈকে ঢলা শদিয়ালৈ যোৱা নাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে ঢলা শদিয়াখন চাই ল'ব দেই পিছে আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব আৰু আজি শেষৰটো দিন ডিব্ৰুগড়ত এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইটো হৈছে আমাৰ চাৰ্কেট হাউচৰ ৰুম খুব ধুনীয়া এটা ৰুম সকলো ফালৰ পৰা কমফৰ্ট আৰু লগতে ইয়াতে থকা যিখিনি ধৰক চকী টেবুল বিচনাসমূহ সকলোবোৰ ধুনীয়া থাকি ভাল লাগিলে গৰম পানীৰ পৰা আদি কৰি ঠাণ্ডা পানী সকলোখিনি ইয়াতে সুবিধাজনক মুঠতে চাৰ্কেট হাউচত আপোনালোক আহিলে কোনোবা থাকিব পাৰে আমি খুব ভাল পালোঁ ইয়াৰ কাৰণে ধন্যবাদ দিব লাগিব আমাৰ প্ৰশান্ত বৰ্তা লগতে অৰুণদা অঞ্জলি বৌ সকলোকে আৰু আমাক ধুনীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে গতিকে ডিব্ৰুগড়বাসীক আপোনালোককো ধন্যবাদ জনাইছোঁ এইকেইদিন ইয়াতে থাকিলোঁ ফুৰিলোঁ দেখিলোঁ খালোঁ সকলোৱে ইমান মৰম দিলে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ গতিকে আমি যাওঁগৈ আৰু বেয়াও লাগিছে অৱশ্যে ৰুমটো খালী কৰি দি আৰু আমাৰ নাম মানে আমি থকাৰ ৰুমটোৰ নাম আছিলে গধূলি গোপাল আৰু ঠিকেই আমি গধূলিহে সোমাওঁ সি নামে চাই গতিকে ভাল লাগিলে এইকেইদিন থাকি গতিকে আজিলৈ আহিছোঁ বাই বাই আকৌ কেতিয়াবা লগ পাম দেই